সন্মানীয় আজিৰ এই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত উত্তৰ পূব চান্দমাহ হাইস্কুলৰ প্ৰধান শিক্ষক ডাঙৰীয়া, ইয়াত উপস্থিত এই বিদ্যালয়ৰ সন্মানীয় শিক্ষকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি গণৰাজ্য দিৱস 26 জানুৱাৰী। ইয়াৰ বিষয়ে আমাৰ স্কুলৰ পৰাই আমি সাধাৰণতে সকলোৱে জ্ঞাত যে এই গণৰাজ্য দিৱস আমি কিয় পালন কৰি আছো বা ইয়াৰ অৰ্থটো কি। আমি সকলোৱে জানো যে 1949 চনৰ 26 নৱেম্বৰত যদিও সংবিধানখন পূৰ্ণভাৱে লিখিত হৈছিল বা সম্পূৰ্ণ হৈছিল, কিন্তু কাৰ্যকৰী হোৱা নাছিল। এই আমাৰ যি ভাৰতীয় সংবিধান, এই সংবিধান কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰী। 26 জানুৱাৰীতে যেতিয়া এই গণৰাজ্য দিৱস, তেতিয়াৰ পৰা এই 26 জানুৱাৰীক গণতন্ত্ৰ দিৱস হিচাপে বা গণৰাজ্য দিৱস হিচাপে আমি পালন কৰি আহিছো। কিন্তু এই 26 জানুৱাৰীত কেৱল এই সংবিধান গৃহীত হোৱা নাছিল, ইয়াৰ আঁৰত আৰু এটা ইতিহাস আছে। আমি জানো যে 1930 চনৰ 26 জানুৱাৰীত জৱাহৰলাল নেহৰুৰ নেতৃত্বত জাতীয় কংগ্ৰেছে, তেতিয়াৰ জাতীয় কংগ্ৰেছে ভাৰতক নিজে স্বাধীন বুলি ঘোষণা কৰিছিল। ইংৰাজে আমাক স্বাধীন ঘোষণা কৰা নাই, কিন্তু নিজে এটা অধিৱেশনত, লাহোৰ অধিৱেশনত জৱাহৰলাল নেহৰুৱে ভাৰত স্বাধীন বুলি ঘোষণা কৰিছিল। আৰু 1930 চনৰ 26 জানুৱাৰীৰ পৰা প্ৰত্যেক বছৰ 1947 চনলৈকে এই 26 জানুৱাৰীক আগতে ভাৰতবৰ্ষে স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছিল। যেতিয়া 1949 চনৰ 26 নৱেম্বৰত সংবিধানখন সম্পূৰ্ণ হ'ল, তেতিয়া এই সংবিধান সভাৰ সদস্যসকলে ভাবিলে যে আমি পৰম্পৰা ইমান বছৰে, 20 বছৰে 26 জানুৱাৰীক আমি স্বাধীনতা দিৱস হিচাপে পালন কৰি আছো, এই দিনটো আমি পাহৰিব নিবিচাৰো। যেহেতু মাত্ৰ মাজত আৰু 2টা মাহ আছে, আমি পৰৱৰ্তী মাহৰ পৰৱৰ্তী বছৰত যদি 26 জানুৱাৰীত আমি গণতন্ত্ৰ দিৱস বা এই সংবিধানখন গৃহীত কৰি গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ, তেতিয়াহ'লে 26 জানুৱাৰীটো আমাৰ মনত থাকি যাব। সেই এটা উদ্দেশ্য আগত ৰাখি ভাৰতীয় সংবিধানখন এই 26 জানুৱাৰীত গৃহীত কৰি আহিছিল আৰু সেইবাবে আমি গণৰাজ্য দিৱস পালন কৰি আছো। এই সংবিধানৰ বিষয়ে বিশেষকৈ আমাৰ মানুহৰ এটা ধাৰণা আছে যে সংবিধান কেৱল আইন পঢ়া শুনা মানুহে জানিব লাগে নেকি। আমি হাইস্কুলত বিজ্ঞানত, ছ'চিয়েল বিজ্ঞানত, সামাজিক বিজ্ঞানত আমি অলপ হ'লেও সংবিধানৰ বিষয়ে জানো। এই সংবিধানৰ যে প্ৰস্তাৱনা, য'ত ধুনীয়াকৈ আমাৰ ভাৰতীয় নাগৰিকৰ অধিকাৰৰ কথা উল্লেখ আছে, ইয়াৰ বিষয়ে আমি সাধাৰণতে সকলো ব্যক্তিয়ে জনা প্ৰয়োজন। মই 2টা মহান ব্যক্তিৰ বিষয়ে মই ক'ব বিচাৰোঁ যে সংবিধানৰ ওপৰত তেওঁলোকে কি কথা কৈছিল। মই শেষ কৰিম, যিহেতু সময় বেছি লোৱাটো ঠিক নহয়। জগজীৱন ৰাম, তেওঁ সংবিধান সভা, আপোনালোকে সকলোৱে জানে সংবিধান সভা থাকে, সংবিধান সভা প্ৰস্তুত কৰিছিল। সংবিধান সভাৰ সদস্যই এটা প্ৰতিনিধি দল লৈ মহাত্মা গান্ধীৰ ওচৰত গৈছিলে যে বাপু, আমি ভাৰতীয় সংবিধানখন ৰচনা কৰিব বিচাৰো, আমাক পৰামৰ্শ দিয়ক। তেতিয়া মহাত্মা গান্ধী ডাঙৰীয়া এটা সুন্দৰ কথা কৈছিলে যে আমি যিমানে ভাল সংবিধান প্ৰস্তুত নকৰোঁ কিয়, যদি ইয়াক ৰূপায়ণ কৰা, ইয়াক কাৰ্যকৰী কৰা মানুহবোৰ ভাল নহয়, তেনেহ'লে আমাৰ কষ্টবোৰ বেকাৰ হ'ব। মহাত্মা গান্ধীয়ে কৈছিল যে মই আপোনালোকক এটা তাবিজ, এটা মন্ত্ৰ শিকাব বিচাৰো। যেতিয়া আপোনালোকে সংবিধান ৰচনা কৰিব, সেইটো মনত ৰাখি সংবিধান ৰচনা কৰিব, চাব এটা ভাল সংবিধান পাম। তেতিয়া জগজীৱন ৰামে কৈছিলে যে কি তাবিজ, আপুনি যন্ত্ৰ মন্ত্ৰ তন্ত্ৰ এইবিলাক বিশ্বাস কৰে নেকি? যে কৈছিল তেতিয়া মহাত্মা গান্ধী ডাঙৰীয়াই যে যেতিয়া আপোনালোকে সংবিধানখন ৰচনা কৰিব, আপুনি চকু মুজি আপোনাৰ চিনাকি আটাইতকৈ দুখীয়া, নিচলা, দুৰ্ভগীয়া, দুখীয়া মানুহৰ কথা ভাবিব আৰু মনত কৰিব যে মই আজি যি কাম কৰিব গৈ আছো, এই কামৰ জৰিয়তে সেই মানুহজনৰ অৰ্থনৈতিকভাৱে পৰিৱৰ্তন হ'ব না নাই, শৈক্ষিকভাৱে সেই মানুহজনৰ পৰিৱৰ্তন হ'ব না নাই, সামাজিকভাৱে সেই মানুহজনৰ পৰিৱৰ্তন হ'ব না নাই, এই কথা চিন্তা কৰি সংবিধান লিখিব। চাব ভাৰতৰ সংবিধানে তেতিয়া ভাৰতৰ সকলো নাগৰিকৰ কাৰণে ন্যায় কৰিব। আপোনালোকে জানে এই সংবিধানৰ যি খচৰা, আমি এই অঞ্চলৰ যিটো সংখ্যালঘু সম্প্ৰদায়ৰ লোক, আমি কিছু কথা জানিব লাগে। সেই খচৰা সমিতিৰ অধ্যক্ষ কোন আছিলে, চেয়াৰমেন কোন আছিলে? ভীমৰাও আম্বেদকাৰ। যি ভীমৰাও আম্বেদকাৰ দলিত শিডিউল কাষ্ট মানুহ আছিল, যে অস্পৃশ্য জাতি বুলি কৈছিল, তেওঁলোকৰ সেই শিডিউল কাষ্ট মানুহৰ পৰা উচ্চ বৰ্ণৰ হিন্দু মানুহে পানী নাখায়, শিডিউল কাষ্ট মানুহৰ ঘৰত উচ্চ বৰ্ণৰ মানুহে ভাত নাখায়। তেনেকুৱা ব্যক্তিক, তেনেকুৱা সমাজৰ ব্যক্তিক ভীমৰাও আম্বেদকাৰক কিয় চেয়াৰপাৰ্চন বা চেয়াৰমেন হিচাপে
স্বীকৃতি দিছিলে, কাৰণ তেখেতৰ জ্ঞানৰ কাৰণে। তো আমাক এই সমাজক যদিও মানুহে তুচ্ছ তাচ্ছিল্য কৰে, আমি যদি জ্ঞান লাভ কৰিব পাৰোঁ, আমি যদি শিক্ষাৰে শিক্ষিত হ'ব পাৰোঁ, তেতিয়াহ'লে আমিও তেনেকুৱা স্থান পাম, তাত কোনো সন্দেহ নাই। আৰু এই ভীমৰাও আম্বেদকাৰে যেতিয়া সংবিধানখন ৰচনা কৰি দাখিল কৰিছিলে, ভীমৰাও আম্বেদকাৰে ঠিক মহাত্মা গান্ধীৰ দৰে কথা এষাৰ কৈছিলে যে সংবিধানখন যিমানে ভাল নহওক, যদি তাক কাৰ্যকৰী কৰা মানুহবোৰ ভাল নহয়, এই সংবিধান বেয়া বুলি প্ৰমাণ হ'ব। আৰু সংবিধান এখনে যিমানে বেয়া নহওক, যদি তাক ৰূপায়ণ কৰা কাৰ্যকৰী কৰা মানুহবোৰ ভাল হয়, তেতিয়া এই সংবিধান ভাল বুলি প্ৰমাণিত হ'ব। তেতিয়াহ'লে এই সংবিধান কোনে কাৰ্যকৰী কৰে, কোনে ৰূপায়ণ কৰে, কোনে পৰিচালনা কৰে, এই বিষয়ে আমি জানিব লাগিব। IAS বিষয়াসকলে বা যিমান আমাৰ চৰকাৰী বিষয়া আছে, ৰাজনৈতিক নেতা যিসকলে MLA MP, তেওঁলোকে ভাৰতৰ সংবিধানখন পৰিচালনা কৰি আছে। তো আমাৰ সমাজৰ পৰা মানুহ ওলাই গৈ সংবিধান যাতে আমি পৰিচালনা কৰিব পাৰোঁ, আমি তেনেকৈ আমি শিক্ষিত হ'ব লাগিব। আমাৰ বিদ্যালয়ৰ পৰা তেনেকৈ এটা আমাৰ ফাউণ্ডেশ্যন তৈয়াৰ কৰিব লাগিব, যাতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এদিন এই ভাৰতৰ সংবিধানখন পৰিচালনা কৰিব পাৰে। সংবিধানৰ যি ৰাইট, যি অধিকাৰ আমাক দিছে, যদি কোনোবাই এই সংবিধান অধিকাৰৰ পৰা আমাক খৰ্ব কৰিছে, তাক যাতে আমি প্ৰতিবাদ কৰাৰ ক্ষমতা আমাৰ থাকে। আৰু অন্যায় কৰিলে তাৰ কেনেকৈ তাক আমি অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰোঁ, সেই বিষয়ে যাতে আমি নিজকে তৈয়াৰ কৰিব পাৰোঁ, সেই হিচাপে আমি আগবাঢ়ি যাব লাগিব। মই বেছি কথা নকওঁ, মোৰ আজি ভাল লাগিছে। মই ৰাতিপুৱা উত্তৰ পূব শৈলমাৰী ছোৱালী LP স্কুল আৰু ইয়াতে মই পতাকা উত্তোলন উপস্থিত থাকিব পাৰি, কাৰণ দুখন বিদ্যালয়ত মই ভাবোঁ মোৰ মৰহুম বাবাৰ প্ৰচেষ্টা চেষ্টা আৰু কিছু অৱদান আছে দুখন বিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত। আৰু মই যিটো সাধাৰণ যুৱক, মই ব্যক্তিগতভাৱে এইখন বিদ্যালয়ৰ পৰা এতিয়া কি কৰিব পাৰিম নোৱাৰিম মই নাজানো। যদি আল্লাহ তাআলাই মোক কেতিয়াবা সুযোগ দিয়ে, যিহেতু মোৰ মৰহুম বাবা এই স্কুলৰ কাৰণে প্ৰতিষ্ঠাপক, তেখেতে সভাপতি আছিল বা এই পৃথিৱীত জীয়াই থকালৈকে সভাপতি আছিল। মোৰ যদি আল্লাহ তাআলাই কোনো সুযোগ সুবিধা দিয়ে, নিশ্চয়ভাৱে এই বিদ্যালয়ৰ প্ৰতি মোৰ এটা সুদৃষ্টি থাকিব। আৰু যিখিনি পাৰোঁ ব্যক্তিগতভাৱে হওক, যেনেকৈ হওক, স্কুলৰ কোনো যিকোনো কামত যদি মোৰ কোনো কেতিয়াবা যদি ভাবে যে মোৰ প্ৰয়োজন আছে, মই আপোনালোকৰ লগত থাকি এই বিদ্যালয়ৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ যাম বুলি আজি প্ৰতিশ্ৰুতি দিছোঁ। এইখিনি কৈয়ে মোৰ কথাৰ যদি কোনো ভুল ত্ৰুটি হৈছে, মই মাৰ্জনা বিচাৰি শেষ কৰিছোঁ। জয় হিন্দ। আজিৰ এই গুৰুত্বপূৰ্ণ দিনত ইমান সুন্দৰ এটা ভাষণ দিয়াৰ কাৰণে মই আমাৰ শ্ৰদ্ধাৰ ৰুহুল আমিন সাহেবক ধন্যবাদ জনাইছোঁ। এতিয়া আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আজিৰ দিনটোৰ বিষয়ে দুই এষাৰ কোৱাৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ।